ধিঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ নতুন মূৰ পানীত পৰি মৃত্যু হোৱা অভিযুক্ত তফাজ্জুলৰ পৰিচয়ক লৈ চৰম বিভ্ৰান্তি অভিযুক্তৰ পৰিয়ালৰ দাবী ধৰ্ষণকাৰী তফাজ্জুল আৰু মৃত্যু হোৱা তফাজ্জুল একেজন নহয় ধিং ধৰ্ষণ কাণ্ডক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিযুক্ত তফাজ্জুলৰ পৰিয়াল ৰাজ্যকপুৱা ধিঙৰ নাবালিকা ধৰ্ষণ কাণ্ডই লৈছে চাঞ্চল্যকৰ মূৰ ধৰ্ষণ কাণ্ডৰ পাছত আৰক্ষীৰ জিম্মাত পানীত পৰি মৃত্যু হোৱা তফাজ্জুল ইছলামৰ পৰিচয়ক লৈ সৃষ্টি হৈছে চৰম বিভ্ৰান্তি শেহতীয়াকৈ সমগ্ৰ ঘটনাক লৈ মৃত তফাজ্জুল ইছলামৰ পৰিয়াল দ্বাৰস্থ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তফাজ্জুলৰ মৃত্যুক লৈ পিতৃৰ বিস্ফোৰক অভিযোগ পানীত পৰি নহয় আৰক্ষীৰ নিৰ্যাতনতহে মৃত্যু হৈছিল তফাজ্জুলৰ নদী সাঁতুৰি পাৰ হোৱা তফাজ্জুলে পুখুৰীত সাঁতুৰিব নোৱাৰিলে কেনেকৈ মৃতদেহ চমজি লোৱাৰ সময়ত তফাজ্জুলৰ শৰীৰত পৰিয়ালে প্ৰত্যক্ষ কৰিছিল আঘাতৰ চিন আমি তো বাৰে বাৰে কৈ আছো একো প্ৰুফ দিয়া নাই এতিয়ালৈকে আৰু পোষ্টমৰ্টম ৰিপৰ্টও দিয়া নাই একো মানে কি কম মানে থানাৰ পৰা কাগজ দিয়া নাই হি তাক যে লৈ গৈছে এৰেষ্ট ৱাৰেণ্ট দিয়া নাই ডাইৰেক্ট আহিছে সন্দেহযুক্ত এৰেষ্ট কৰিছে সন্দেহ কৰি পেলাই এটা মানুহক জুই পেলাই নি পেলাই যদি মাৰি দিয়ে তেতিয়াহ'লে আমি ক'ত থাকিম আনহাতে তফাজ্জুলৰ পিতৃৰ লেখ আবেদনৰ আৰ্জি সন্দৰ্ভত গুচৰীয়াৰ অধিবক্তা জুনেদ খালিদে দাঙি ধৰিলে চাঞ্চল্যকৰ তথ্য ধৰ্ষণত অভিযুক্ত তফাজ্জুল আৰু সংবাদ মাধ্যমত ফটোসহ প্ৰচাৰিত তফাজ্জুল একে ব্যক্তি নহয় আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুলৰ ধৰ্ষণ কাণ্ডত জড়িত থকাৰ প্ৰমাণ নাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে দেখুওৱা নাছিল গ্ৰেপ্তাৰী পৰোৱানা মোৰ ল'ৰাটো যেন সিহঁতে নিছে ঘৰৰ পৰা উঠাই নিছে ঘৰৰ পৰা উঠাই নিয়াত মোৰ ল'ৰাটো কেছ পাম একো নাই এনেকুৱা কাম যে ল'ৰা কৰিব বুলি কোনো সম্ভৱ নাই নকৈ এইবিলাক কামত আমাৰ ল'ৰাটো নাযায় বল খেলিছে বল খেলোঁতে আহি পেলাই শুইছে শুৱাই পেলাই আকৌ সিহঁতক উঠাই নিছে কিন্তু পানীত পৰি মৰা নাই পানীত পৰি মৰা নাই কিন্তু মৰিছে সিহঁতে মাৰি পেলাই আনি পেলাইছে কোনে মাৰিছে এছ পিহঁতে মাৰিছে এছ পি মাৰিছে বা পুলিচে মাৰিছে আৰক্ষীহঁতে মাৰিছে মাৰি পেলাই আনি পেলাই এতিয়া নাটক কৰিছে যে এই পানীত পৰি মৰিছে এই গাড়ী ভাঙি লকা ভাঙি হেণ্ডকাপ লৈ ইয়াত পানী পৰিছে নে সেই মানুহটোৱে যে এনেকৈ ইয়াত শুকানত পৰি মৰি গ'ল ইমানখিনি পানী এককাল পানী এককালো নহয় এইখিনিতে প্ৰশ্ন হয় ঘটনাৰ সময়ত বিধিগতভাৱে কৰিবলগীয়া বহু নিয়ম এৰাই চলিছিল নেকি নগাঁও আৰক্ষীয়ে আমাক যেতিয়া পৰিয়ালবৰ্গই আমাৰ লগত যোগাযোগ কৰিছিলে যিখন ফটো ভাইৰেল হৈছিলে বিভিন্ন ছ'চিয়েল মিডিয়াৰ মাধ্যমত সেই ফটোখন আমাক দিছে আৰু তফাজ্জুলৰ ফটোখনো দিছে তাৰ ডেড বডিটোৰ ফটো এতিয়া আশ্চৰ্যজনকভাৱে সেই দুটা বেলেগ ব্যক্তি মানে সেই যিখন ফটো ভাইৰেল হোৱা ফটোখনক বুলি পেলাই এই মৃত তফাজ্জুলক উঠাই লৈ গৈছে ৰাতিপুৱা 5:30 বজাত পৰিয়ালবৰ্গই একো গম নাপায় পৰিয়ালবৰ্গক কোনো কি কেছৰ সংক্ৰান্তত লৈ গৈছে কোনো এৰেষ্ট মেমো একো দিয়া নাই নিদি ঠিক পিছদিনাখন ৰাতিপুৱা ফোন কৰিছে যে এই তেখেতৰ ল'ৰাটো মৃত্যু হৈছে এই কেছটো তেখেতৰ পিতৃ আব্দুল আৱালে ফাইল কৰিছে তেখেতৰ পিতৃৰ ভাষ্য সেই তেখেতৰ দিয়া ফটোগ্ৰাফছ ভাষ্যৰ ওপৰত আমি ৰিট পিটিশ্যনটো গুৱাহাটী হাইকোৰ্টত ফাইল কৰিছোঁ তদুপৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো এই পৰ্যন্ত পৰিয়ালৰ লোকক নিদিয়াত আশ্চৰ্য প্ৰকাশ কৰিছে বিভিন্নজনে ইতিমধ্যে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে WPC 4662/2024 নম্বৰৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰ তথা গৃহ বিভাগক অহা 4 নৱেম্বৰৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছে ইফালে ন্যায়ালয়ৰ কাষ চপাৰ পাছতে অসম আৰক্ষীৰ ভিতৰ চৰাটো বিষয়টোক লৈ সৃষ্টি হৈছে জোকাৰণি তফাজ্জুলৰ পৰিয়ালৰ আন এক অভিযোগ বিভিন্ন প্ৰলোভনেৰে উচ্চ ন্যায়ালয়ত তৰা গোচৰ উঠাই ল'বলৈ হেঁচা দিছে নগাঁও আৰক্ষীয়ে এই পোষ্টমৰ্টম যোৱাৰ আগতে কেইটামান ভিডিঅ' ৰিপৰ্ট ৰাখিছিলোঁ সেইকেইটা OC ছাৰে ডিলিট কৰি দিছিলে আকৌ ৰাখি দিলোঁ ৰখাৰ পিছত কি কৰিলে যিটো এতিয়া কেছ হৈ গ'ল পিছত SP ছাৰ DSP এডুকেশ্যনেল SP গোটেই সোপা আমাৰ ঘৰত চাপিলে চাপাৰ পিছত কি কৰিলে সিহঁতে আমাক দালাল পঠিয়াই আছে সিহঁতে নিজে আহি আছে মীমাংসা হ'বলৈ পুলিচ নিজে আহিছে কোন আহিছে আপোনাৰ ঘৰত SP এডুকেশ্যনেল SP DSP নগাঁও চব আহিছে আহি পেলাই মীমাংসা হ'বলৈ সিহঁতে কৈ আছে কি মীমাংসা হ'ব লাগে মীমাংসা হ'ব লাগে যে ল'ৰাটো গ'লে যিটো ল'ৰা গৈছে সেইটো নাপাওঁ সেইটো কাৰণে মীমাংসা হৈ যাব লাগে তোমালোকে একো কৰিব নোৱাৰিবা ইমান কেছটো উঠাই ল'ব লাগে 2 বিঘা বা 1 বিঘাটো বা 2 বিঘা মাটি দিব 50 লাখ টকা দিব আৰু 5টা ল'ৰা আছে এতিয়া 5টা ঘৰ দিব মই কৈছোঁ মোৰ ঘৰো নালাগে মাটিও নালাগে মোৰ টকাও নালাগে আচলতে আৰক্ষীয়ে আটক কৰা অভিযুক্ত বা জিম্মাত থকা অভিযুক্ত সন্দৰ্ভত কি নিয়ম মানি চলিব লাগে সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দি থৈছে কিন্তু ধিঙৰ তফাজ্জুল ইছলামৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নিৰ্দেশনা সঠিকভাৱে পালন কৰিছিল নে নগাঁও আৰক্ষীয়ে
আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত এনে বহু প্ৰশ্নই স্বাভাৱিকতে বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে। ব্যুৰ' ৰিপৰ্ট NKTV+।